আজি মই একদম সৰল, স্বাস্থ্যকৰ আৰু গৰম দিনৰ বাবে উপযোগী নেমু চৰবতৰ ৰেচিপি লৈ আহিছোঁ। এই চৰবতে আমাৰ শৰীৰ হাইড্ৰেট কৰি ৰখাৰ লগতে পাচনতো সহায় কৰে। নতুন এটা ভিডিঅ'ৰ মাধ্যমেৰে হাবিবা পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে আমাৰ বাৰীৰ পৰা তাজা ফ্ৰেছ কেইটামান নেমু উঠাই আনিলোঁ আৰু তাৰ পৰা এটা নেমু লৈ ভালদৰে ধুই এটা জোখত কাটি ল'লোঁ যাতে ৰসখিনি ওলাব পাৰি। নেমুটো কাটি নেমুৰ ভিতৰৰ সৰু সৰু গুটিকেইটা উলিয়াই ল'ম আৰু কাটি থোৱা নেমুখিনি এটা ছাইডে ৰাখি এটা গিলাচ লৈ ল'ম। গিলাচটোত লৈ ল'ম মিডিয়াম চাইজৰ চামুচেৰে 2 চামুচ চেনি আৰু সৰু চামুচেৰে 1 চামুচ নিমখ আৰু তাতে নৰ্মেল পানী দি এই নিমখ আৰু পানীখিনি ভালকৈ মিহলাই ল'ম। চেনিৰ সলনি আপোনালোকে ইয়াত মৌজোল ব্যৱহাৰ কৰিব পাৰে। চেনি, নিমখ আৰু পানীখিনি তেতিয়ালৈকে লৰাই দিম যেতিয়ালৈকে পানীৰ লগতে চেনি আৰু নিমখখিনি মিহলি হৈ নাযায়। এতিয়া নেমুখিনি চেপিবলৈ এটা গিলাচ লৈ ল'ম আৰু গিলাচটোত কাটি থোৱা নেমুখিনি ভাজে ভাজে চেপি ৰসখিনি উলিয়াই ল'ম। এই নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। এই নেমুত থকা এণ্টিঅক্সিডেণ্টে আমাৰ ছালৰ উজ্জ্বলতা বঢ়ায়। গৰমৰ দিনত এই নেমু পানীটো আমাৰ বাবে অতিশয় প্ৰয়োজন। ই আমাৰ শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। নেমুৰ লগতে লৈ ল'ম অকণমান আদা। আদাই আমাৰ হজম শক্তি তীব্ৰ কৰাত সহায় কৰে। আদা ডায়েবেটিছৰ কাৰণে বহুতেই উপকাৰী। আদা ইনচুলিনৰ কাৰ্যক্ষমতা বঢ়াই চুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। এতিয়া এটা জাৰ লৈ ল'ম আৰু জাৰটোত আগতে ওলাই ৰখা নেমু ৰসখিনি দি দিম আৰু লৈ লোৱা আদাখিনিও দি দিম আৰু ইয়াতে দি দিম সৰু চামুচেৰে আধা চামুচ জালুকৰ গুড়ি। জালুকৰ গুড়িখিনি দি ইয়াতে দি দিম আগতে মিহলাই ৰখা চেনি নিমখৰ পানীখিনি। এতিয়া গোটেই ইনগ্ৰিডিয়েণ্টছখিনি এবাৰ ভালকৈ মিহলাই ল'ম। এতিয়া এই নেমু চৰবতটো পৰিৱেশন কৰক। নেমু চৰবতটো পৰিৱেশন কৰোঁতে ইয়াত বহু পৰিমাণে আইচ ব্যৱহাৰ কৰিব, তেতিয়া ইয়াৰ সোৱাদ বহুগুণে বৃদ্ধি পাব। চাৰ্ভ কৰাৰ আগতে পদিনা পাত ব্যৱহাৰ কৰিব, তেতিয়া দেখাত আৰু বেছি ভাল লাগিব। আজিৰ এই ব্যস্ত জীৱনৰ এই সৰল এগিলাচ পানী আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। এই চৰবতটো ডিটক্স পানী হিচাপেও কাম কৰে। আশা কৰিছোঁ আজি দিয়া নেমু চৰবতৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে। যদি এই নেমু চৰবতৰ ৰেচিপিটো ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।